কিছুমান শাহুৱে বোৱাৰীয়েকক অন্তৰত আঘাত দি লগৰজনীক কয় আজি বোৱাৰীক ঠিককৈ দি দিছোঁ একেবাৰে হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে তুমি কাক আঘাত দিছা তুমি দুগুণ আঘাত পাবৰ কাৰণে সাজু হৈ থাকা বোৱাৰীৰ দেহতো মই আছোঁ শাহুৰ দেহতো মই আছোঁ মনত ৰাখিব কথাটো বহুত বোৱাৰীয়ে কেতিয়াবা লগৰজনীক কয় মই আজি শাহুক একদম ঠিককৈ কৈ দিছোঁ হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে কাক ভেজালা চবতে দেখোন ময়ে আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা আকৌ মই তোমাক ভালে ৰাখিব লাগিব নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবোৰ এৰিবা যেতিয়ালৈকে ভাগৱত শুনি স্বামী আৰু ভাৰ্যা বাচিব নাজানিব তেতিয়ালৈকে দাম্পত্য জীৱনৰ সংঘাতৰ পৰা কোনো পাৰিবাৰিক জীৱন মুক্ত হ'ব নোৱাৰিব এই কথা কৈছে যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত আৰু অভকত মানুহ খাবলৈ জীয়াই থাকে বুলি কৈছে কোনে দাৰ্শনিক পণ্ডিতে এতিয়া যাৰ মুখত ঈশ্বৰৰ নাম নোলায় নকয় নাগায় সেইটো দেখাত মানুহ স্বভাৱত অভকত অভকতে খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট ন' ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আপোনালোক ভকত হ'বলৈ যত্ন কৰিব দেই আৰু ভকত হ'বলৈ কাণত চেলেং গামোচাখন পিন্ধিলেই নহ'ব চেলেং গামোচা ভকত নহয় ই আমাৰ এটা জাতীয় পোছাক বা এটা সংস্কৃতি আপুনি ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণবিশিষ্ট হ'ব লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন ভ আখৰে কৈছে যে আমি ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে মানুহৰ জন্ম পাই পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰিব লাগিব সেইজনক ভগৱানে ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ সঁচা কথা আমি কাৰ সন্তান ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি তেওঁৰ সন্তান হৈ পিতৃৰ কথা কোৱা শুনা গোৱাৰ অভ্যাস আছেনে নাই আপুনি ৰাতিপুৱা গধূলি তেওঁৰ ধূপ এডাল জ্বলাই তেওঁৰ নাম লৈছেনে নাই তেওঁৰ কথা কৈছেনে নাই তেওঁৰ কথা গাইছেনে তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব বেয়া পাব কিমান উন্নতি কৰিব কিমান অৱনতি কৰিব কিমান শান্তিত থাকিব কিমান অশান্তিত থাকিব নিৰ্ভৰ কৰিব গতিকে আমি যাতে ঘৰৰ প্ৰতিজন সদস্যৰ ঈশ্বৰৰ গুণনাম ল'ব পৰা গাব পৰা কাৰণে আমি উপযুক্ত কৰি তুলিব লাগিব আমাক অতি সহজতে ভকত হ'ব পাৰে বেদৰ মতে হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যাৰ মুখতেই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ওলাব এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যি গাব সেইজন ভকত আৰু যি এটা ঈশ্বৰৰ নামো মুখত নোলায় এফাকি ঘোষাও যাৰ মুখস্থ নাই সেইজন অভকত মনত ৰাখিব তেওঁ যিমান দামী পোছাক নিপিন্ধক যিমান গাড়ী মটৰ নুফুৰক যিমান মানে সৌন্দৰ্যৱান নহওক যিমান বিদ্যাৱন্ত নহওক তেওঁ কিন্তু গুণত অভকত গতিকে ভকত তৰিব অভকত মৰিব কোনে কৈছে কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি যাৰ ভকতৰ গুণ নাই সেইজনে মুক্তি পাব নোৱাৰে গতিকে ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ক'বই লাগিব যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত আৰু অভকত মানুহ খাবলৈ জীয়াই থাকে বুলি কৈছে কোনে দাৰ্শনিক পণ্ডিতে এতিয়া যাৰ মুখত ঈশ্বৰৰ নাম নোলায় নকয় নাগায় সেইটো দেখাত মানুহ স্বভাৱত অভকত অভকতে খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট ন' ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এই দৰ্শনটো নজনাৰ কাৰণে এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি পৰিয়ালত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লেই কাল আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল ইফাল হ'লে ৰান্ধনি বাৰ বজাই দিব গতিকে যাৰ সেইটো স্বভাৱ আছে তেওঁ খাবলৈ জীয়াই থকা মানুহ
তেনে গুণবিশিষ্ট লোক স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে দেখুৱাই থৈ গৈছে। লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে দৈত্যগুৰু শুক্ৰাচাৰ্যও বহি আছিল। লক্ষীয়ে ওচৰলৈ গৈ ক'লে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নাপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা লোভিয়া মানুহ মই স্বামী বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে দেই। আপোনালোকৰ লোভবিলাক বেছি আছে যদি কমাব আজিৰ পৰা। মানে বেছি লোভিয়া মানুহক ভাত যায় ভাল নাপায়, মনত ৰাখিব। আৰু মানে হেৰিয়াৰ ওচৰলৈ গৈ কৈছেগৈ, পৰশুৰামৰ ওচৰলৈ গৈ, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে এওঁ বৰ নিৰ্দয়, কাৰো প্ৰতি মৰম নাইকিয়া। এনেকুৱা নিৰ্দয় আকবৰী কোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট নহয় ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যত ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। নাকচ কৰিছে দেই। এনেকৈ বেয়া গুণবিলাক নাকচ কৰি মানে লক্ষীয়ে অৱশেষত কৃষ্ণক মানে স্বামী বৰণ কৰিছে। সেইকাৰণে বিষ্ণু স্বৰূপ বৰ বুলি কোৱা হৈছে দেই আমাৰ সংবিধানত। গতিকে আমাৰ ভগৱন্তৰ গুণবিশিষ্ট হ'ব লাগে, এই কথা আমাক ভাগৱতে কৈছে। সেইকাৰণে আমাৰ গাভৰু ছোৱালীবিলাকে ভৱিষ্যত জীৱন সংগিনী স্থায়ীভাৱে কেনেকুৱা স্বামী বাচিব লাগে ভাগৱতত নিয়ম লিখিত আছে। এজন যুৱকে কেনেকুৱা ভাৰ্যা স্বামী মানে জীৱন সংগিনী, বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধখিনি। মনত ৰাখিব, ইজন সিজনৰ অংশীদাৰী ভাগ মানে ইজনৰ আৰু সিজনৰ অংশ ল'বলগীয়া হয় পাপ আৰু পুণ্যৰ। গতিকে কেনেকুৱা সংগিনী বাচিব লাগে ভাগৱতত লিখা আছে। এইখিনি আপোনালোকে মানে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ মাজেদি সংস্কাৰ কৰি ল'ব লাগিব, নহ'লে দাম্পত্য জীৱনত বহুত সংঘাত আহি যাব পাৰে আৰু আহি আছে, আহি থাকিব। যেতিয়ালৈকে ভাগৱত শুনি স্বামী আৰু ভাৰ্যা বাচিব নাজানিব, তেতিয়ালৈকে দাম্পত্য জীৱনৰ সংঘাতৰ পৰা কোনো পাৰিবাৰিক জীৱন মুক্ত হ'ব নোৱাৰিব। এই কথা কৈছে। ক শব্দে কৃষ্ণভজী পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰতে কৈছে আত্মা দৃষ্টিত আমি চব সমান। দেহৰ বৈষম্যতা আছে, মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, উচ্চ নিচ, আপোন পৰ চুত বৰ, এইবোৰ দেহৰ ধৰ্ম। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ যেতিয়ালৈকে যাব নোৱাৰিম, তেতিয়ালৈকে আপুনি 3টা লেয়াৰৰ ভিতৰত ঘূৰিয়ে থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। কাৰণ দেহ মায়া, আজি আছে কালিলৈ নাই। যিটো বস্তু আজি আছে কালিলৈ নাই, সেই ধৰ্ম লৈ আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম। সেইকাৰণে ক আখৰৰ গুণটো আমি চবেই শিকি ল'ব লাগিব দেই। যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি আধ্যাত্মিকভাৱে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো কণ্ডল হ'ব নোৱাৰে। মনত ৰাখিব, আজি আমাৰ এই তত্ত্বটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক দেহ ধৰ্ম লয়। এওঁতো মোৰ ছোৱালী নহয়, এওঁ আমুকৰ ছোৱালীহে বুলি ভাবে, অৰ্থাৎ দেহ ধৰ্ম লয়। সেইকাৰণে বোৱাৰীয়েকৰ অন্তৰত আঘাত পোৱাকৈ কথা ক'ব পাৰে। আৰু বহুত বোৱাৰীয়ে শাহুৱেকক মানে দেহ ধৰ্ম ফালৰ পৰা এওঁতো মোৰ মাতৃ নহয়, এওঁ আমুকৰহে মাক বুলি ভাবে। সেইকাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে। এই স্বভাৱটো যিদিনালৈকে শাহু বোৱাৰী থাকিব, সেইদিনালৈকে সেই দুটা জীৱ 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব। কাৰণ ভগৱন্তই আমাৰ কেতিয়াবা কিছুমান শাহুৱে বোৱাৰীয়েকক অন্তৰত আঘাত দি লগৰজনীক কয়, আজি বোৱাৰীক ঠিককৈ দি দিছোঁ, একেবাৰে হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে তুমি কাক আঘাত দিছা, তুমি দুগুণ আঘাত পাবৰ কাৰণে সাজু হৈ থাকা। বোৱাৰীৰ দেহতো মই আছোঁ, শাহুৰ দেহতো মই আছোঁ। মনত ৰাখিব কথাটো। বহুত বোৱাৰীয়ে কেতিয়াবা লগৰজনীক কয়, মই আজি শাহুক একদম ঠিককৈ কৈ দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ।
ভগৱানে কৈছে কাক ভেজালা, চবতে দেখোন ময়ে আছোঁ, মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগিব, নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱবোৰ এৰিবা। গতিকে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিব, তেতিয়ালৈকে আপোনাৰ জীৱটোক ভগৱানে ভালত ৰাখিব নোৱাৰিব। গতিকে ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ভাগৱতত দুটা বস্তু দেখুৱাইছে, দিন আৰু ৰাতি, পোহৰ আৰু আন্ধাৰ, ভাল আৰু বেয়া, সুখ আৰু দুখ, ধনী আৰু দুখীয়া, ভক্তি আৰু মায়া।